আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহু। বন্ধু বান্ধৱীসকল, নামাজ পঢ়ি থাকিলে কেতিয়াবা বহুত কিবা কথা মনলৈ আহে। নামাজ পঢ়া অসুবিধা হয়, নামাজৰ সূৰা কেতিয়াবা পাহৰি যোৱা যায়। তেনে ক্ষেত্ৰত এই 4টা কথা মনলৈ আনিব। 1 নম্বৰ, যেতিয়া আপুনি নামাজ পঢ়ি থাকে মাটিৰ পিনে চাই থাকিব আৰু ভাবিব মৰাৰ পিছত আমি এই মাটিৰ তলত যাব লাগিব, এই কথাটো ভাবিব। 2 নম্বৰ, যেতিয়া আপুনি ৰুকু কৰিব তেতিয়া আপোনাৰ চকু নিজৰ ভৰিত ৰাখিব, কাৰণ মৰাৰ সময়ত আমাৰ জান ভৰিৰ পৰাই যোৱা আৰম্ভ হয়। 3 নম্বৰ, যেতিয়া আপুনি চিজদা কৰিব আপোনাৰ দৃষ্টি আপোনাৰ নাকত ৰাখিব, কাৰণ মৰাৰ পিছত সকলোতকৈ আগতে নাক নষ্ট হৈ যাব। আৰু 4 নম্বৰ, যেতিয়া আপুনি বহিব তেতিয়া আপোনাৰ দৃষ্টি নিজৰ কোলাত ৰাখিব, কাৰণ এইটো ভাবিব যে আমিতো খালী হাতে দুনিয়াত আহিছোঁ আৰু খালী হাতে দুনিয়াৰ পৰা যাব লাগিব। এই 4টা পইণ্ট যদি ভাবি নামাজ পঢ়ে তেতিয়াহ'লে বেলেগ চিন্তা আৰু মনলৈ নাহে।